প্ৰসংগ অযোধ্যা। আজি অযোধ্যাৰ ৰাম মন্দিৰত প্ৰৱেশ কৰিলে ৰামলালাই। আজি গৰ্ভগৃহত প্ৰতিষ্ঠা কৰা হ'ল ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি। অযোধ্যাত ভগৱান ৰামৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰস্তুতি তীব্ৰ গতিত চলি আছে। 22 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ আগতে 6 দিন ধৰি চলি আছে অন্যান্য কাৰ্যসূচীও। যোৱা 16 জানুৱাৰীত আৰম্ভ হোৱা এই কাৰ্যসূচীৰ অন্ত পৰিব অহা 22 জানুৱাৰীৰ অভিজিত মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠাৰে। আজি কাৰ্যসূচীৰ তৃতীয়টো দিন। আজি গণেশ অম্বিকা পূজা, বৰুণ পূজা, মাতৃকা পূজা, ব্ৰাহ্মণ ভাৰণ আৰু বাস্তু পূজাৰ সৈতে আনুষ্ঠানিক ৰীতি নীতিৰে প্ৰতিষ্ঠা কৰা হয় ভগৱান শ্ৰী ৰামলালাক। আজিৰে পৰাই আৰম্ভ হৈছে মূৰ্তি অধিবাস। এই সময়ত জলধিবাস অৰ্থাৎ মূৰ্তিবোৰ পানীৰে ভৰ্তি বিশাল পাত্ৰত শুবলৈ দিয়া হ'ব। 19 জানুৱাৰীৰ পুৱা ফলৰ অধিবাস আৰু সন্ধিয়া শস্যৰ অধিবাস কৰা হ'ব। একেদৰে 20 জানুৱাৰীত পুৱা চেনি, মিঠাই আৰু মৌৰ অধিবাস কৰা হ'ব। সন্ধিয়া ঔষধ আৰু ছায়াধিবাস কৰোৱা হ'ব। বৈদিক নীতি অনুসৰি 22 জানুৱাৰীৰ দিনা দুপৰীয়া অভিজিত মুহূৰ্তত প্ৰাণ প্ৰতিষ্ঠা হ'ব। এই কাৰ্যসূচীৰ বাবে দেশ বিদেশৰ বহু ভক্তই ঢাপলি মেলিছে অযোধ্যালৈ। দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা উপহাৰো প্ৰেৰণ কৰিছে ৰাম মন্দিৰলৈ। এতিয়া মাত্ৰ সময়লৈ অপেক্ষা। নিউজ ডেস্ক, এনি ভাৰত 24। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।